আপোনাৰ নিউজ লাইভতে এটা লাইভ কৰক, মই জিকে ৰিলেটেড 10টা প্ৰশ্ন কৰিম, শুদ্ধ উত্তৰ দি দেখাই দিয়ক। তাতে আপুনি আৰু ৰাজা মহাৰাজা বুলি মইতো গম নাপাওঁ, ৰজাই হয় নে মহাৰাজা, মই মাষ্টৰ হিচাপে প্ৰশ্ন কৰিম 10টা, বাছ সেইখিনিয়ে। হম ৰাজা হে নেকি, ৰাজা আয়া হে নেকি, কিন্তু সেই ৰাজাৰে কনভাৰ্ট মই কিন্তু বহুত দিন ৰখি পাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ য'ত তেখেতে এজন ডিচিক নগাঁৱত গালি পাৰিছিল। মই ইয়াত আৰু এটা কথা ক'ব বিচাৰিছো, কোনো ধৰণৰ ইয়াতে এনেকুৱা ধৰণৰ হেট বস্তু আৰে মই এটা কথা কৈছো, সমালোচনা কৰি একো লাভ নাই, ঠিক আছে। আৰু মই সমালোচনা কাৰো প্ৰতি কৰা নাই, মই আজি ডিম্পু বৰুৱাকো মই সমালোচনা কৰিবৰ কাৰণে কোৱা নাই, মই যি দেখিছো মই সেইখিনি কথা কৈছো। আৰু মই নহয়, অসমৰ ৰাইজে দেখিছে যে ডিম্পু বৰুৱাই কি কৰি আছে, মই কি কৰি আছো, বা সুমনে কি কৰি আছে, মনোজে কি কৰি আছে, জুবিন গাৰ্গে কি কৰি আছে, সেইটো সমালোচনা বুলি নকয়। আপুনি কোনে দেখা নাই হেমন্ত বিশ্বৰ লগত ডিম্পু বৰুৱাৰ সেই পডকাষ্টটো? সকলোৱে দেখিছে। আজি ডিম্পু বৰুৱাৰ দৰে এটা ইউটিউবাৰে গৈ কিনে যদি পডকাষ্ট, তাতে কি মেছেজ দিবলৈ চেষ্টা কৰিছে অসমৰ জনগণক? তো এইটোৱে লাইক আল্টিমেট কথাটো মনোজে কি ক'বলৈ বিচাৰে ইয়াতে? এইটোৱে আৰু চাই আছো, ডেমক্ৰেচিটো চাই আছো, ভাল লাগি আছে যে ইয়াত ব্লগাৰ যে ব্লগাৰ ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি, আজি আমি ব্লগাৰক ক'ব লাগিব, মিডিয়া নাই আৰু ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি বুলি। চ' ব্লগাৰ বিকাম নিউ ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচি। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইষাৰ কথা এবাৰ ভাবি চাব লাগিছিল। আৰু মই কিছুমান কথা কম ইয়াত, এটা আৰু যুক্তি মই ধৰিম। এটা ভিডিঅ' আৰু ভাইৰেল হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, য'ত তেখেতে এজন ডিচিক নগাঁৱত গালি পাৰিছিল। মই ইয়াত আৰু এটা কথা ক'ব বিচাৰিছো, এটা কথা মই ইয়াত মনত পৰোতে ক'ব বিচাৰিছো যে এজন মুখ্যমন্ত্ৰী হওক বা এজন প্ৰধানমন্ত্ৰীয়ে হওক, ডেমক্ৰেচিৰ 4টা পিলাৰ আছে। সেই 4টা পিলাৰে ইজনে আনজনক সন্মান কৰাটো এটা স্বাস্থ্যৱান, এটা আপোনাৰ সভ্য সমাজ এখন গঢ়িবলৈ বহুত প্ৰয়োজন। আজি পলিটিকেল কোনোবা মানুহৰ ওচৰত পলিটিকেল পাৱাৰ আছে কাৰণে তেওঁ ভগৱান হৈ যাব নোৱাৰে। এজন পলিটিকেল নেতাৰ ওচৰত যিমান পাৱাৰ আছে, এজন এক্সিকিউটিভৰ ওচৰতো সিমান পাৱাৰ আছে, জুডিচিয়াৰীৰ ওচৰতো সিমান পাৱাৰ আছে, আৰু মিডিয়াৰ ওচৰতো সিমান পাৱাৰ আছে। মিডিয়াই হয়তো নিজেই নাজানে তেওঁৰ ওচৰত কিমান পাৱাৰ আছে, সেইটো পিছৰ কথা। ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচিয়ে নিজেই নাজানে তেওঁৰ ওচৰত কিমান পাৱাৰ আছে, তেওঁ নিজকে বিক্ৰী কৰিবলৈ সাজু আছে, সেইটো পিছৰ কথা। কিন্তু এজন মুখ্যমন্ত্ৰীয়ে গৈ কিনে এজন IAS অফিচাৰক এনেদৰে ৰাস্তাত গালি পৰাটো কোনো ধৰণৰ যুক্তি নহয়। কাৰণ উঠি অহা প্ৰজন্মটোৱে তেওঁলোকৰ মাইণ্ডলৈ কোনটো মেছেজ যাব যে আজিৰ যুগত কি IAS বা IPS হৈ কিনে একো লাভ নাই, নেতা হৈয়ে লাভ আছে। কাৰণ UPSCৰ দৰে পৰীক্ষা এটা পাছ কৰি আৰু UPSC কিমান ডাঙৰ এটা পৰীক্ষা, সেইটো মই কোৱাৰ প্ৰয়োজন নাই। UPSC পাছ কৰিবৰ কাৰণে কিমান ডেডিকেশ্যন লাগে, সেইটো মই কোৱাৰ প্ৰয়োজন নাই। আজি APSC পাছ কৰাটো বহুত ডাঙৰ কথা। সেইটো মই এটা যুক্তিটো দি আছো। UPSCৰ মূল্যটো বুজি নাপাব পাৰে, শব্দটো শুনিছেতো আমাৰ MLA বিলাকে, সেইকাৰণে ADRU UPSCৰ দৰে পাতিম বুলি কৈ দিয়ে। আকৌ প্ৰফেচাৰৰ চিলেকশ্যন UPSCৰ দৰে পাতিম, সিহঁতে ভাবিছে UPSC এটা তো UPSC শব্দটোৰ মূল্য নাজানিব পাৰে, শব্দটোৰ ভেলুটো জানে। সেইকাৰণে ADRU UPSCৰ দৰে পাতিম বুলি কৈ দিয়া নাছিল জানো? কেইদিনমান আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে এই কথাষাৰ। কালি এই মনোজৰ নামত FIR ৰেজিষ্টাৰ, মনোজৰ নামত FIR ৰেজিষ্টাৰ হওক, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু বস্তুটো এনেকুৱা ধৰণৰ যে FIR ৰেজিষ্টাৰ কৰি বাক স্বাধীনতা ৰোধ কৰিব নোৱাৰে। এখন FIR বাক স্বাধীনতা ৰোধ কৰিব পাৰে, আমাৰ ইয়াতে কোনো ক্ষমতা নাই। তুমি বেছি জানা, বেছি কৈ আছে, হয় নহয়? নহয়, বাট মই যুক্তিত কম, লাগিলে মই এইখিনি কথা যুক্তিত কৈছো আৰু যুক্তিত কম। কিন্তু মই খোলা কথা কৈছো, আজি মই কোনো AGP BJP কংগ্ৰেছ কথা নকওঁ। ৰাইট নাও তুমি বেছি কৈ আছে, তোমাৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ হৈ আছে। মই ইয়াত এটা কথা কম, মই দেশৰ এজন সাধাৰণ নাগৰিক হয়। মই কতো হয়নে নহয়? মই ইয়াতে এটা পইণ্ট দিব বিচাৰি আছো যে আমাৰ অসমৰ এতিয়া জনগণই যোনে যোনে লাইভটো চাই আছে, কোনে কোনে চিফ মিনিষ্টাৰৰ কনভয় পাৰ হবৰ কাৰণে ট্ৰেফিক পইণ্টত ৰখি পাইছে, মোক এইখিনি কথা হাত দাঙি বা জুই ইমজি দি ক'লে হ'ল। কোনে কোনে আমাৰ কনভয় আমেৰিকাৰ প্ৰেচিডেণ্টে প্ৰাইভেট চাকৰি কৰে। আমেৰিকাৰ প্ৰেচিডেণ্টে যেতিয়া প্ৰেচিডেণ্টশ্বিপটো এৰে, তাৰপিছত প্ৰাইভেট চাকৰি কৰে আৰু চাইকেল লৈ অহা যোৱা কৰে উইদাউট কনভয়।
অসমত কি হয় আমাৰ ইয়াত পঞ্চায়তৰ এজনে জিকিলেও মোৰ জনগণলৈ এটা প্ৰশ্ন আছে যে এই যে পটককে কৈ দিছিলে ৰাজা হে নেকি ৰাজা আয়া হে নেকি কিন্তু সেই ৰাজাৰে কনভাৰ্ট মই কিন্তু বহুত দিন ৰখি পাইছো সেই ৰাজাৰ কনভাৰ্টতে মই বহুত দিন ৰখি পাইছো আৰু অসমৰ জনগণক কোনে কোনে ৰখি পাইছে এবাৰ জনাব লাগে ৰাজা হে নেকি মই ক'লো UPSC এক্সামটো পাছ কৰি দেখাই দিয়ক বেলেগ একো নালাগে ইয়াত মই ক'ব বিচাৰিছো এটা কথা ক'ব বিচাৰিছো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো সেইটো এজ এ ৰিল হিচাপে বনাইছিল তেখেতেও কৈছিল চাগে কাবাক যে পিছফালে ভিডিঅ' এটা বনাই থাকিবি মই ডিচিক গালি পাৰিম ঠিক আছে সো দেয়াৰ ইজ নো ডিফাৰেন্স বিটুইন ডিম্পু বৰুৱা এণ্ড আৱাৰ মামা both are same both are bloggers but as a so this এটো এটা সো এইবোৰ সব ৰিল বনোৱা যায় আজিকালি মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো আমাৰ ৰিল বনায় মানুহকটো ভোট ল'ব লাগিব ন তো এইবোৰ আৰু সব থাকে যে মই পাৱাৰফুল চা মই ডিসিক গালি পাৰিব পাৰো এটো মোৰ ক্ষমতা আছে মই এটো এতিয়াই ভুল ক'লো কথা মই অসমৰ উঠিয়া মোৰ এটা ওপেন চ্যালেঞ্জ থাকিলে ইয়াতে মোৰ এটা ওপেন চ্যালেঞ্জ ইয়াতে থাকিলে ওপেন চ্যালেঞ্জটো এইটো যে আপোনালোকৰটো নিজৰ প্ল্যাটফৰ্ম আছে আমাৰটো প্ল্যাটফৰ্মো নাই আপোনাৰ নিজা নিউজ চেনেল আছে আপোনাৰ নিউজ চেনেলত মই আপোনাক 10টা প্ৰশ্ন সুধিম আপুনি 10টা প্ৰশ্নৰ উত্তৰ দিয়ক জিকে ৰিলেটেড থাকিব একো বেলেগ নহয় যেহেতুকে শিক্ষক সৰু শিক্ষক হিচাপে জিকে ৰিলেটেড প্ৰশ্ন কেইটামান কৰিম আপোনাৰ নিউজ লাইভতে এটা লাইভ কৰক মই জিকে ৰিলেটেড 10টা প্ৰশ্ন কৰিম শুদ্ধ উত্তৰ দি দেখাই দিয়ক তাতে আপুনি আৰু ৰাজা মহাৰাজা বুলি মইতো গম নাপাওঁ ৰজাই হয় নে মহাৰাজা মই মাষ্টৰ হিচাপে প্ৰশ্ন কৰিম 10টা বাছ এইখিনিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়াবা আহে আমাৰ নাহৰকটীয়ালৈকে নাহৰকটীয়াখন 24 ঘণ্টা বন্ধ হৈ থাকে ৰজা মহাৰাজা নোহোৱাহেঁতেন বন্ধ নোহোৱাহেঁতেন ৰাস্তাইদি যাব নোৱাৰে সেইটো সময়ত আহিলে কিছুমান কথা ক'ব নাপায় তথাপিতো কৈছো পুৰণা বিজেপি